আজি মোৰ বহুতেই ভাল লাগিছে। ইয়াতে বহুতো ডাঙৰ ডাঙৰ মানুহ আহিছে, আহি পেলাই মোক ধন্যবাদ জ্ঞাপন কৰিছে। তো ময়ো সিহঁতৰ আশাটো লৈ পেলাই ময়ো মানে দেশৰ এজন ভাল নাগৰিক হিচাপে কাম কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে মোক যিসকল মানুহে মোক সহায় কৰিছিলে, মোৰ যিকোনো ক্ষেত্ৰতে য'ৰ পৰা মোক সহায় কৰিছে, তেনেকুৱা মোৰ নানাহঁতে, মই সৰুৰ পৰা নানা ঘৰতে আছিলোঁ, তো সিহঁতে মোৰ সৰুৰ পৰা খিয়াল ৰাখিছে। মোৰ নানীটো এতিয়া ঢুকাই গ'ল, তেওঁ এতিয়া থাকিলে বহুত সুখী হ'লে হয়। আৰু মোৰ মামা মামী সিহঁতেও বহুত কষ্ট কৰিছে। ৰাতিপুৱা টোপনি উঠি পেলাই সিহঁতে মোক বহুত কষ্ট কৰি পেলাই ৰাতিপুৱা স্কুলত যাবলৈ সাজু কৰাইছে। আৰু মোৰ যিসকল আংকল চবে মোক সহায় কৰিছে, তো চবকে ধন্যবাদ। থেংক ইউ। আব্দুল আজম, এখেতৰ পিতৃ আমাৰ লগৰে শিক্ষক আজিজুৰ ৰহমান, বৰ্তা ৰাব্বানী ছাৰ, তেখেতসকলৰ পৰিয়ালৰে ল'ৰা। আৰু তেখেতক আমি কৰ্মচাৰী পৰিষদ কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ তথা কচুৱা অঞ্চলৰ শিক্ষক সমাজৰ হৈ আমি আজি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ, সম্বৰ্ধনা জনাইছোঁ। আমি অত্যন্ত কচুৱাবাসী হিচাপে আমি গৌৰৱান্বিত যে সৰ্বভাৰতীয় যিটো নেট পৰীক্ষা, এই পৰীক্ষাত তেখেতে প্ৰথম বছৰে এইবাৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি প্ৰথম বছৰতে তেওঁ মানে এইবাৰ স্থান অৰ্জন কৰি পেলাই আজি ডিফু মেডিকেল কলেজত যোৱাকালি তেখেতে নামভৰ্তিকৰণ কৰিছে। আমাৰ অঞ্চলৰ কাৰণে এয়া প্ৰথম ঘটনা। গতিকে এনেকুৱা জুৰিপাৰাৰ নিচিনা এটা ভিতৰুৱা ঠাইত তেখেতে যি সুনাম অৰ্জন কৰি আনিছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভেচ্ছা জনাবলৈ আমি শিক্ষক সমাজ আজি ইয়াত উপস্থিত হৈছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ জৰিয়তে আমাৰ অঞ্চলৰ ভাল সেৱা হ'ব, ভাল এজন চিকিৎসক হৈ পেলাই অসমৰ ভিতৰতে জিলিকি উঠিব। আৰু তেখেতৰ পিতৃ মাতৃৰ অশেষ চেষ্টাৰ বলত আজি এই স্থান পাইছে। গতিকে তেখেতৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেখেত এজন সুখ্যাতিসম্পন্ন চিকিৎসক হৈ আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিব। ধন্যবাদ জনাইছোঁ সকলোকে।